Hello everyone. আজি আমি লৈছো তোমাৰ মেথছৰ এটা set 3 মই অলৰেডি তোমালোকৰ আগত দুটা সেট দিছিলো set 1 আৰু set 2 আজি দিছো set 3 যেটো আমাৰ ADRE এক্সাম আহিছে ADRE 2.0 তাৰ কাৰণে মই কোৱেশ্চন খিনি দিছো এনেকুৱা টাইপৰ কোৱেশ্চন প্ৰিভিয়াসলি আহি আছে এদিন এনেকুৱা টাইপৰ কোৱেশ্চন বোৰ চাবা তাৰ পৰা তোমালোকৰ কমন হোৱাৰ চান্স বহুত আছে এক্সাক্ট সেম কোৱেশ্চন আহিব পাৰে কিন্তু তোমালোকৰ এনেকুৱা নিচিনা কোৱেশ্চন আহিব আমাৰ এডিআইত বহুত টাফ কোৱেশ্চন নাই একদম ইজি কোৱেশ্চন আহে খালি কেতিয়াবা তোমালোকৰ ট্ৰিকি কোৱেশ্চন কিছুমান থাকে যিবোৰ একদম ইজি থাকে খালি অকণ ভাবিলে হৈ যায় এখানে আজি আমি কৰিম এই সেটটো আৰু তাৰ লগতে নেক্সট ক্লাছত তোমালোকক মই ৰিজনিংৰ আৰু জিকেৰ কোৱেশ্চন দিয়া ষ্টাৰ্ট কৰিম হ'ব এতিয়ালৈ ফাৰ্ষ্ট কোৱেশ্চন ষ্টাৰ্ট কৰো কোৱেশ্চন কিটা কৰি থাকোতে মই কোৱেশ্চন কিটা বুজাই গৈ থাকিম আৰু যেটো টপিকৰ ওপৰত হ'ব সেই টপিকৰ ওপৰত মই এক্সট্ৰাকে তোমালোকক বুজাই দিম কোৱেশ্চন কিটা কৰোতে আৰু যদি তোমালোকৰ কিবা বুজি নোপোৱা থাকে কিবা বুজি নোপোৱা তেনেহলে কি কৰিবা জাস্ট কমেন্টত লিখি দিবা যে আমুক কোৱেশ্চনটো পৰা নাই মই নেক্সট ভিডিঅ'ত বুজাই দিম নহলে কমেন্টৰে তোমালোকক বুজাই দিম হ'ব আৰু লগতে পিডিএফটো মই আপলোড কৰি দিম তোমালোকৰ যদি লিখিবলৈ থাকি যায় তোমালোকে তাপা লৈ ল'ব পাৰিবা তো জাস্ট ষ্টাৰ্ট কৰোঁ এইটো আমাৰ আছে ফাৰ্স্ট কোৱেশ্চন একদম ইজি কোৱেশ্চনটো পৰা ষ্টাৰ্ট কৰিছো আমাক কোৱেশ্চন দিছে যে if 15% of a number is 45 what is the 30% of the number হ'ব আমাক কৈছে যে এটা সংখ্যা আছে যিটো সংখ্যা কি হ'ল 45 হ'ব 45 ৰ 15 এটা নম্বৰ আছে যিটো তোমাৰ কি হয় এটা নম্বৰ আছে হা এই নম্বৰটো আমাক দি থোৱা নাই কি হয় এই নম্বৰটো কি কৈছে যে 15% যিটো হ'ব সেইটো आंसर আমাক 45 হ'ব হ'ব তামান ধৰিলে যেনেকে 100 ৰ 10% মানে কিমান হয় 10 তেনেকুৱা নিচিনা এটা নম্বৰ আছে যেটো 15% ইকুৱেল টু কিমান 45 হ'ব তেতিয়ালে মোক কৈছে যে যেটো নম্বৰ আছিল হেটো নম্বৰ 30% কৰিলে आंसर কিমান হ'ব আমাকে নম্বৰটো সোধা নাই কি নম্বৰটো 30% আকৌ উলিয়াব লাগিব তেতিয়ালে মই ষ্টাৰ্ট কৰিছো কৰিবলৈ আমি লিখিম let the number be এক্সামত তোমালোকে লিখিব নালাগে জাস্ট তোমালোকক মই বুজাবলৈ কৈছো এটা কি আছে 15% of x equal to 45 হ'ব নহয় by question হৈ গল আমনে নম্বৰটো 50% কিমান হ'ব তোমাৰ 45 হৈ গল নম্বৰটো আমি লৈছিলো এতিয়া আমি পার্সেন্টেজ সিম্বল যেটা অতৰাব লাগে সদায় কি লিখো ডিভাইডেড বাই 100 অফৰ জায়গাত আমি সদায় কি লিখো ইনটু x equal to 45 আমি তেলে কি ক'ব লাগিব x ৰ ভ্যালু উলিয়াব লাগিব x উলিয়াবলৈ কি কৰিম 45 100 ৰ তলত ছিল ইফালে ক'ত যাব ওপৰত আৰু 15 টো তলে আহিব 15 এ কিমান টাইম গল 3 টাইম তেলে x ইকুৱেল কিমান লৈ গল 300 হৈ গল আমাক কিন্তু এটা 300 অপচনতে নাইছো 300 আমাক উলিয়াব না আমাক কৈছে যে 30% অফ দি নম্বৰ মানে 300 ৰ 30% হৈ গল therefore 30% of 300 কিমান হ'ব 30 by 100 into 300 0 0 গল 0 0 গল কিমান লৈ গল 90 90 আছে অপচনত অপচন এ আমরা অপচন এ আমাৰ आंसर হ'ব বুজি পালা যেতিয়া তোমালোকক এটা দিব ধৰিলোৱা x% হৈ গল এই পার্সেন্টেজটো অটাবলৈ আমি কি কৰোঁ সদায় এই x ক তোমাৰ 100 ৰে ডিভাইড কৰোঁ হৈ গল আৰু যদি ধৰিলোৱা 100% কনভাৰ্ট কৰিব লাগে 0.65 এইটো পার্সেন্টেজলৈ কনভাৰ্ট কৰিব লাগে কনভাৰ্ট কৰিবলৈ মই কি কৰিম 0.65 into 100% কৰিম হেলে কিমান হ'ব 65% এই দুটা বস্তু মনত থবা বুজি পালা যদি মই 2/3 কো 2 যদি সাপোজ 5 আছে ইয়াকো যদি মই পার্সেন্টেজত কনভাৰ্ট কৰিব লাগে কিমান পার্সেন্টেজ হয় একেটাই হ'ব 2/5 into 100% পার্সেন্টেজত নিবলৈ আমি কি কৰিম 100 এ সদায় কি কৰিম ইনটু কৰিম আৰু যদি পার্সেন্টেজত অতৰাব লাগে তেলে 100 এ সদায় কি কৰিম ডিভাইড কৰিম এইটো বস্তু মনত থাকিবা যেটো আমাৰ आंसर কিমান হ'ব 90 হল এটা তেলে নেক্সট কোৱেশ্চন যাম নেক্সট তোমালোকৰ এভাৰেজ চেপ্টাৰৰ দিছে কি ক'লে the average of 5 number is 32 if one number is 45 what is the average of the remaining numbers হৈ গল পাঁচটা সংখ্যা গড় আছে 32 যদি এটা সংখ্যা 45 হয় বাকি সংখ্যা কেইটা কিমান সামনে পাঁচটা সংখ্যা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা হৈ গল
এইটো তোমাৰ যদি মই এভাৰেজ উলিয়াওঁ তাৰমানে গড় উলিয়াওঁ মোক কিমান ল'ব 32 ওলাব হৈ গ'ল আৰু কৈছে তাৰ এটা নম্বৰ মোক কিমান ক'লে 45 বুলি কৈ দিলে হৈ গ'ল তেতিয়াহ'লে মোক কৈছে যে এই বাকী এতিয়া যদি 45 হয় তেতিয়াহ'লে মোক কৈছে যে এই পাঁচটা জেগা যদি মই 4টা নম্বৰ চাওঁ তাৰমানে ৰিমেইনিং মানে কি এইটোতো হৈ গ'ল তেতিয়াহ'লে বাকী কেইটা থাকিলে 4টা এই 4টা সংখ্যাৰ এভাৰেজটো কি হ'ব আমি উলিয়াব লাগে ইমানে বেলেগ একো নাই একদম চিম্পল বস্তু বুজি পালা তেতিয়াহ'লে মই কৰা ষ্টাৰ্ট দিছোঁ চোৱা এটা কি ক'লে আমাক কি দি থোৱা আছে এভাৰেজ অফ 5 নম্বৰ কিমান হ'ব 32 মই কি ল'ম therefore sum of 5 নম্বৰ কিমান হ'ব 32 into 5 তাৰমানে কিমান হ'ব 10 16 160 এই বস্তুটো কেনেকৈ গম পালা না যে এভাৰেজ উলিয়াবলৈ কি হয় এভাৰেজ ইকুৱেল টু কি হয় তোমাৰ সাম হয়নে সাম লিখা বা টোটেল লিখা ডিভাইডেড বাই তোমাৰ কি হয় গতিকে আমি সাম বুলি কওঁ আৰু ডিভাইডেড বাই কি নাম্বাৰ অফ এটেম্পট নাম্বাৰ অফ অবজাৰভেশ্যন কৰি দিয়া হৈ গ'ল এতিয়া মোক কি কৰিব ইয়াত কি দি থোৱা আছে চোৱা এভাৰেজটো দি থোৱা আছে 32 আমাক দি থোৱা আছে যে নাম্বাৰ অফ অবজাৰভেশ্যন যেটো কেটা আছিলে 5টা হৈ গ'ল তেতিয়াহ'লে মই টোটেলটো উলিয়াব লাগে এইটো নৰ্মেল তোমাৰ ইকুৱেশ্যন নিচিনা নহ'ব যেটো তলত আছে ইফালে গ'লে কি হ'ব ওপৰত গৈ যাব তাৰমানে কি হ'ব এভাৰেজ ইনটু নাম্বাৰ অফ অবজাৰভেশ্যন হ'ব নহয় ইকুৱেল টু টোটেল বুজি পালা এই বস্তুটো মই এইটো ইউজ কৰিছোঁ হৈ গ'ল এতিয়া মোক কি কৰি থোৱা আছে যে মোক ক'লে যে ৰিমেইনিং নম্বৰ মোক 5টা নম্বৰ নহয় 4টা নম্বৰ লাগে হৈ গ'ল এতিয়া মই কি কৰিম therefore sum of remaining number কেইটা সাম কিমান হ'ব টোটেল আছিলে 160 5টা এটা কি আছিলে 45 দিলে নাই এইটো অতৰাই দিম আমি এইটো অতৰাইলে কিমান হ'ব ইফালে আহিব তোমাৰ 5 1 1 1 1 115 আহিলে হৈ গ'ল এতিয়া কি হ'ল তাৰমানে এই ৰিমেইনিং নম্বৰ মানে কি এইকেইটা কেইটা নম্বৰ হয় 4টা নম্বৰ সাম ইমান 4টা নম্বৰ এভাৰেজ কিমান হ'ব টোটেল ডিভাইডেড বাই কিমান হ'ব নম্বৰ টোটেল ডিভাইডেড বাই নম্বৰ এই টোটেলটো কিমান হ'ব 4টা নম্বৰ 115 আৰু নম্বৰ কিমান হ'ব 4 তেতিয়ালে কি হ'ব therefore average of remaining number কিমান হ'ব যে 115 বাই 115 by 4 গ'লে কিমান হ'ব তোমালোকৰ আনসাৰ 28.75 বুজি পালা হল এতিয়া তোমালোকৰ ইয়াৰ অপচনত এটা এই অপচন বুলি লিখি ল'বা নান বুলি হা এইটো নান হ'ব তাৰমানে এনসাৰটো আমাৰ 28.75 ওলাব ইজি বুজি পালা আৰু এনেকুৱা কুৱেশ্যনবোৰ তোমালোকৰ আহি যায় এভাৰেজৰ তোমালোকক আগৰ সৰু কালৰ নিচিনা নিদিয়ে যে 5টা নম্বৰ দিব তাৰ এভাৰেজ উলিয়াব এইটো নিদি পেলাই তোমালোকক এনেকুৱা টাইপৰ কুৱেশ্যন দিয়ে আৰু এইটো টাইপৰ কুৱেশ্যন চাই ল'বা কাৰণ এইটো টাইপৰ কুৱেশ্যন তোমাৰ এছএছচি এক্সামতো দিয়ে বেংকৰ এক্সামতো দিয়ে মেক্সিমাম তোমাৰ যি থাকে কম্পিটিটিভ এক্সামিনেশ্যন তাৰ এভাৰেজৰ কুৱেশ্যন দিলে এনেকুৱা টাইপৰ কুৱেশ্যন সেইকাৰণে এইটো চাই ল'বা আৰু ইয়াত যদি কিবা খেলিমেলি লাগে মোক কমেণ্টত সুধিবা তো নেক্সট কুৱেশ্যন আৰু so the next question to আছে if the ACF of two number is 8 and LCM is 48 what are the two numbers হল এনেকুৱা টাইপৰ কুৱেশ্যন বোৰ অকমান ভালকৈ চাবা দুটা সংখ্যাৰ লসাগু আৰু গসাগু দি থোৱা আছে তোমাৰ 8 আৰু 48 আৰু সংখ্যা দুটা কি হ'ব মোক সুধিছে হৈ গ'ল আমি এটা ফৰ্মুলা পাইছো নাই LCM into ACF equal to first number into second number হল দুটা নম্বৰ যে LCM ACF উলিয়াব দিয়ে আমি কি কৰিম নম্বৰ দুটা যদি ইনটু কৰোঁ যেটো আনসাৰ হ'ব সেইটো আনসাৰ কিহৰ লগত কি হ'ব যদি নম্বৰ কেইটা আমাৰ বেলেগকে LCM উলিয়াও বেলেগকে ACF উলিয়াও এইকেইটা আনসাৰ যদি ইনটু কৰোঁ তাৰ লগত কি হয় সমান হয় হল এতিয়া মই ইয়াত লিখি থৈছো কেনেকুৱাকৈ ধৰি লোৱা LCM কিমান দি থোৱা আছিলে 48 আৰু ACF কিমান দিছে 8 আৰু নম্বৰ কেইটা মই A আৰু B বুলি লৈছো A into B হৈ গ'ল তেতিয়াহ'লে ইহঁতৰ ইনটু কৰিলে কিমান হ'ব
a into b equal কৰিলে কিমান হ'ব 4 আৰু এফালে 38 384 আমাৰ হ'ব হৈ গ'ল এটা কি উলিয়াব লাগে যে নাম্বাৰ কেইটা উলিয়াব লাগে তাৰ মানে কি দেখিছা নাম্বাৰ কেইটা কি হয় a আৰু b দুটা নাম্বাৰ আছে a আৰু b a টো যদি মই ইনটু কৰোঁ কি ওলাব 348 ওলাব তাৰ মানে a টোক মই এনেকুৱাকৈ ভাগ কৰি দিম যাতে এটা এটো ওলাই হৈ গ'ল এতিয়া এটোক ভাগ কৰিব গ'লে চোৱা আমি নৰ্মেলি কৰোঁতে দেখিছোঁ হা এতিয়া মই যদি কৰোঁ দুটা নম্বৰ লাগে যি দুটা ইনটু কৰিলে মই কি পাম 384 পাম এটোক তুমি যদি 2 ৰে যদি ইয়াক ইনটু কৰা হৈ গ'ল বাকি যেটো থাকিব হেতু এটা হ'ব কিন্তু হেতু आंसर হ'ব না বেলেগ आंसर হ'ব আমি কেনে গম পাম চোৱা তোমাৰ এতিয়া যদি দুটা নম্বৰ দি থোৱা আছে LCM আৰু ইফালে কি দি থোৱা আছে HCF হৈ গ'ল এতিয়া HCF টো কি হয় HCF is the highest common factor और LCM तो की है lowest common multiplier है बोल इधर HCF में की बुझा suppose जोड़ी मैं दूसरा लो तो मैं जे लो 10 और इफाले 20 हम तो HCF ले बोले दूसरे कोई ले किमान हल 5 हल है बोल और दूसरे कोई ले 10 हल दूसरे कोई ले 5 हल यदि किमान हो 2 और 5 और 2 into 5 HCF की थे common की था लम হয়নে তাহলে ইয়াৰ পৰা 2 হলে ইয়াৰ পৰা 5 হলে HCF কি হ'ব 10 মানে ইহত দুটা নম্বৰ ভিতৰত সবতকৈ সৰুটো HCF হৈ গ'ল নহয় বুজি পালা এই তেনেকে এই A আৰু B যেতিয়া মই কৰিম A আৰু B টোক মই কি ভাঙিম 8 into 48 হৰে ভাঙিম যেটো আমি आंसर পাইছিলো হৈ গ'ল 8 into 48 ৰ ভাঙা লগে আমি কি পালো 384 তাতে পাই গলো তেতিয়ালে কি হ'ল এটা নম্বৰ আমাৰ কি হ'ল A 8 ৰ লগত কি আৰু B কিমান 48 ৰ লগত কি therefore numbers are কিমান হ'ব 8 and 48 বুজি পালা 8 আৰু 48 আছে না আমাৰ আছে অপচন সি একদম সিম্পল কোৱেশ্চন দিছে ইয়াত ক্যালকুলেশন কৰা দৰকাৰ নাছিল এইটো নিজেতে আমাৰ হৈ গ'ল लेकिन এনেকুৱা টাইপৰ কোৱেশ্চন বুজাবা অকল LCM উলিওৱা HCF উলিওৱা তোমালোকৰ দি নিদিয়ে নেক্সট জিৰো সেটানি মই LCM HCF বেলেগ টাইপৰ কোৱেশ্চন আনিম তোমালোকৰ টাফ কোৱেশ্চন আনিম যিজত আছে মই সব কৰাই দিম যাতে এক্সামৰ কাৰণে তোমালোকে ভালকৈ প্ৰিপেয়াৰ কৰিব পাৰা তো নেক্সট কোৱেশ্চন সো এটা বেলেগ কোৱেশ্চন তোমালোকৰ কি হয় সদায় সিলেবাসৰ মতে কি তোমালোকৰ ডাইৰেক্ট সিলেবাস জানা তোমালোকৰ আছে আপ টু ক্লাস 10 ৰ লেভেললৈকে আহিব আৰু 10 ৰ লেভেললৈকে আহিলে তোমালোকে কি কৰিবা সদায় 10 ৰ যি চেপ্টাৰবোৰ আছিলে সেইখিনি চাই ল'বা মই 10 ৰ চেপ্টাৰ হিচাপে বেলেগ এটা ক্লাস আনিম হা আৰু এটা তোমালোকৰ চেপ্টাৰ এইটো হৈছে হৈ গ'ল কি ক'লে এৰিয়া অফ এ সেক্টৰ অফ এ সাৰ্কেল ইজ 308 সেন্টিমিটাৰ স্কয়াৰ what is the central angle with the central angle measuring 45 degree the radius of the circle কিমান হ'ব দিছে হৈ গ'ল এতিয়া যেটো ক'লে তোমাৰ সেক্টৰ হয় না খণ্ড হৈ গ'ল হেতু কেনেকুৱা থাকে এটো এটা সাৰ্কেল হ'ল না এটো কি থাকে তোমাৰ সেন্টাৰ বা কেন্দ্ৰ থাকে মানে ইয়াৰ পৰা এনেকে যদি মই এটা লওঁ হৈ গ'ল এইফালে এটা ৰেডিয়াস থাকিল এইফালে এটা ৰেডিয়াস থাকিল তেতিয়া এটো হৈ গ'ল না এটা হৈ গ'ল তাৰ মানে সাপোজ তুমি পিজ্জা ৰাখাইছা পিজ্জা এটা পাৰ্ট এই ৰখৰকে আমি কি বুলি কয় গুটেৰক সেক্টৰ বুলি কয় হৈ গ'ল এতিয়া মই দিতে সেন্ট্ৰেল এংগল তাৰমানে এইটো এংগল কিমান দি থোৱা আছে 45 ডিগ্ৰী বুলি দি থোৱা আছে হৈ গ'ল মোক এটা লাগে যে এই ৰেডিয়াসটো ভ্যালু কিমান হয় এইটো কাৰণে আমাৰ এটা ফৰ্মুলা আছে হা এইটো মনত থৈ দিবা এই ফৰ্মুলাবোৰ এৰিয়া অফ এ সেক্টৰ কি থাকে পাই r স্কয়াৰ into theta by 360 হৈ গ'ল এটা থিটা মানে কি হৈছে তোমালোকৰ এংগলটো কি দি থোৱা আছে 45 তাৰ মানে ইয়াত থিটা ভ্যালু কিমান দি থোৱা আছে 45 ডিগ্ৰী হৈ গ'ল আৰু তাৰছত আমাৰ কি দি থোৱা আছে এৰিয়া অফ এ সাৰ্কেল হয় না এৰিয়া অফ এ সেক্টৰ তাহলে বাই কোৱেশ্চন কিমান হ'ব সেক্টৰ এৰিয়া কিমান দি থোৱা আছে 308 ইকুৱেল টু পাই r স্কয়াৰ into 45 ডিগ্ৰী divided by 360 বুজি পালা এইটো ক্যালকুলেশন কৰি দি এইটো কিমান টাইম যাব আমাৰ 8 টাইম তেতিয়া হলে আমাৰ কিমান হ'ব পাই r স্কয়াৰ পাই মানে কিমান 22/7 into r স্কয়াৰ ইকুৱেল কিমান 308 into r পাই ভ্যালু আমাৰ কিমান থাকে 22/7 এটা আমাৰ ফিক্স ভ্যালু থাকে হ'ব তাহলে r স্কয়াৰ ইকুৱেল কিমান হ'ব 308 into 8/7
22 তলৈ গ'ল 7 টো ওপৰত গ'ল হৈ গ'ল 2 ৰে 11 বাৰ গ'ল 2 ৰে কিমান টাইম যাব 4 বাৰ 11 দুবাৰ গ'ল আৰু এফালে যাব 8 বাৰ হৈ গ'ল এই তিনিটা ইনটু কৰিবা এই তিনিটা ইনটু কৰিলে ওলাব 784 তেলে r ইকুৱেল কি মান ৰুট অভাৰ 74 কিহৰ স্কয়াৰ হয় 28 ৰ স্কয়াৰ কেনেকৈ উলিয়াব লাগে তোমালোকৰ আগৰ সেটটো দেখুৱাইছে চাগে যদি নাই দেখুৱা তোমালোকক মই পিছত দেখুৱাই দিম এটা এনেকুৱা চেপ্টাৰ আনিম য'ত স্কয়াৰ ৰুট কিউব ৰুট কেনেকৈ উলিয়াব লাগে সেইটো দেখুৱাম হল আনসাৰ কিমান পালো 28 এইটো সিম্পলি দেখুৱাই দিছো স্যাৰ 784 আছে মানে ঘূৰে কৰিলে 3 বাৰ 9 বাৰ আৰু 2 বাৰ তাৰপিছত ঘূৰে কৰিলে এবাৰ তাৰপিছত 9 আৰু 1 হৈ গ'ল তাৰপিছত 3 কৰিলে হৈ গ'ল তেনেকৈ কৰি পেলাই আমি গোটেইকেইটা এনেকৈ চাম হৈ গ'ল এনেকৈ যিটো কৰিছিলোঁ শিকাইছিলোঁ নহয় আমি তেনেকৈ সেইটো আমি কৰি পেলাই চাম এনচাৰ কিমান ল'ব আমাৰ 28 সেণ্টিমিটাৰ হ'ব এতিয়া মই দেখুৱাই নাথাকোঁ গোটেইখিনি কাৰণ তোমালোকৰ ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব নহ'লে নেক্সট কুৱেশ্যন next question a 2-digit number is such that the product of the digits is 8 if 63 is added to the number the digit interchange their places what is the sum of the digits মানে এটো তোমালোকৰ ক্লাস 10 ৰ কোৱেশ্চন হয় 10 ৰ চেপ্টাৰত আছে হেতু মনত থবা হল এতিয়া আমাৰ ডিজিট গিটা খুদিছে ডিজিটস মানে কি হয় এটা তোমাৰ কি হয় 2 digit number মানে কিমান হ'ব 10 12 ধৰিলা 22 এইবোৰ হয়নে এতিয়া মই এনেকুৱাকৈ লিখিব পাৰিম নেকি সাপোজ মই এটা 2 digit নম্বৰ লৈছো 23 এইটো মই এনেকৈ লিখিব পাৰিম নেকি 2 into 10 plus 3 20 plus 3 23 এটা লিখাম 46 এইটো মই লিখিব পাৰিম 4 into 10 plus 6 বুজি পালা বস্তুটো তাৰ মানে কি হ'ল এইটো কি বুলি কয় ইউনিট ডিজিট একক আৰু এইটো আমাৰ কি বুলি কয় দহক বা তোমালোকক কি বুলি কয় 10 প্লেস বুলি কয় হৈ গ'ল এতিয়া আমি কি কৰিলো 10 প্লেসৰ যেটো তোমাৰ ভ্যালু আছে হেতু লগত কি কৰিলো 10 ইনটু কৰিলো আৰু ইউনিট প্লেসটো কি কৰিলো তাৰ লগত প্লাস কৰিলো এটো কৰিলে আমাৰ কিমান লৈ যায় 2 ডিজিট নম্বৰ এটা ওলাই যায় হৈ গ'ল এতিয়া নাম্বাৰ গিটা যদি মই x y বুলি ধৰো তেতিয়ালে মই কি লিখিব পাৰিম x into 10 plus y বুলি লিখিব পাৰিম এই আগৰটোনে সেম হয়নে ইউনিট ডিজিট আৰু 10 প্লেসৰ ডিজিটটো মই কি বুলি ধৰিলো x আৰু y বুলি ধৰিলো তেলে x into 10 plus y বুজি পালা এইটো ঠিক আমি ইউজ কৰিম let unit and 10 place digits be এইটো টেন্স লিখা আৰু ইউনিট x and y তেতিয়ালে therefore the numberটো কি হৈ যাব 10x plus y হয়নে x into 10 মানে 10x হৈ গ'ল এতিয়া মোক কি কৰিলে যে কোৱেশ্চন দিছে যে এই ডিজিট গিটা 2 digit number is such that the product of the digit is কিমান 8 ডিজিট গিটা কি আছিল x y হয়নে তাহলে বাই কোৱেশ্চন কি দিব লিখিব পাৰিম আমি xy equal to x into y equal to 8 এইটো নাম্বাৰ 1 দি থয় এইটো আমাৰ কোনটো চেপ্টাৰ হয় ইকুৱেশ্যন চেপ্টাৰটো হয় ইকুৱেশ্যনে 2 ভেৰিয়েবল হৈ গ'ল এটা নেক্সট কি দিছে if 16 is added to this number মানে কি এইটো 10x plus y হৈ গ'ল also মই কি লিখিম 10x plus y তাৰ লগত যদি মই 63 প্লাস কৰি দিও এনসাৰটো কি হৈ যাব কি ক'লে that digit interchange their place digit গিটা চেঞ্জ টু ইন্টারচেঞ্জ কৰিব তাৰ মানে x y ইকুৱেল কি আছিল 10x plus y আছিল না এটা ইন্টারচেঞ্জ কৰিলে কিমান হৈ যাব yx হৈ যাব তাৰ মানে 10y plus x বুজি পালা তাৰ মানে কি মান হ'ব 10y plus x ৰ লগত সমান হ'ব তেলে এফালে গিটা লৈ আনা 10x plus y minus 10y minus x ইফালে minus 63 হ'ল
9x minus 9y equal to minus 63 গোটেই 9 আছে 9 এ ডিভাইড কৰি দিয়া x minus y equal to কিমান হ'ব minus 7 হৈ গ'ল হলা এতিয়া আমি কি কৰিম কি ইয়াৰ পৰা x ৰ ভ্যালু ধৰিম x equal to কিমান হ'ব y minus 7 হ'ব এটো 2 নম্বৰ ধৰিলো হৈ গ'ল কি কৰিম এতিয়া x ৰ ভ্যালু ক'ত পাম নম্বৰ 1 আন বহাই দিম from 1 1 পৰা যদি মই কৰো x ৰ ভ্যালু বহালে কিমান হ'ব y minus 7 into y equal to 8 তেলে কিমান হ'ব y square minus 7y minus 8 equal to 0 তে কিমান হ'ব y square minus 8 plus y minus 8 equal to 0 মানে এইখিনি যদি উলিয়াব নাজানা তোমালোকে মোক সুধিবা মই তোমালোকক দেখুৱাই দিম বাৰু ইয়াৰ পৰা y কমন ললে কিমান হ'ব y minus 8 আৰু এফালৰ পৰা কিমান হ'ব y minus 8 equal to 0 এবাৰ কি হ'ব y minus 8 আৰু y plus 1 equal to 0 তে কিমান হ'ব y minus 8 equal to 0 or y plus 1 equal to 0 হয়নে এফালৰ পৰা কি হ'ব y equal to minus 1 এইটো কিমান হ'ব not possible হৈ গ'ল কাৰণ আমাৰ নাম্বাৰটো তোমাৰ নেগেটিভ নাম্বাৰ বুলি দিয়া নাই হৈ গ'ল y ভ্যালুটো নেগেটিভ ওলাই তেলে গোটেইটো নেগেটিভ ওলাই যাব নাযায় হয়নে এইকাৰণে আমি y ভ্যালু 1 বুলি ধৰিব নোৱাৰো y ভ্যালু আমাৰ কিমান পজিটিভ ওলাব লাগিব তে y ইকুৱেল কিমান হ'ল 8 therefore from 2 x ইকুৱেল কিমান হয় x ইকুৱেল কিমান হয় y minus 7 মানে কিমান 8 minus 7 equal to 1 therefore the number কিমান আছিল 10x plus y মানে কিমান 10 into 1 plus 8 কিমান হ'ব 15 হৈ গ'ল এইটো আমাৰ কি হ'ব নাম্বাৰটো হ'ব বুজি পালা একদম সিম্পল কিন্তু কোৱেশ্চনটো চোৱা তোমালোকৰ আছে নেকি 18 নাই কোৱেশ্চনটো ভালকে পঢ়িবা এখানে আমাৰ এইবোৰে ভুল হৈ যায় কেতিয়াবা তোমালোকে 18 বুলি দিও দিব আমি হেতু কৰিম এনসার ভুল হৈ যাব আমাৰ কি আছে what is the sum of the digit in the numbers digit কিটাৰ sum digit কিটাৰ যোগফল কিমান হ'ব digit কিটা আমি কি পালো এটা 8 আৰু এটা 1 পালো therefore sum of digits কিমান হ'ব 1 plus 8 equal to 9 আমাৰ এনসারটো কিমান হ'ব মানে 9 যদি নাম্বার উলিয়াব তেতিয়ালে কিমান হ'ব 18 হ'ল কিন্তু আমাৰ এটা ডিজিটটো উলিয়াব আছে কিনা আমাৰ আনসার কিমান হ'ব দুইটা প্লাস কৰিলো 9 হ'ব এটো যদি কিবা ডাউট থাকে মোক সুধিবা নেক্সট কোৱেশ্চন যাও কিলে if the product of two number is 60 and sum of their square is 169 then what is the sum of this two number হল আমি কি নাম্বার গিটা কি ধইলো x আৰু y ধইম হল তেলে কি কলে sum product of the two number মানে কিমান let numbers be x and y তেলে by equation কি হ'ব তোমাৰ x into y equal কিমান হ'ব 60 এটা number 1 আৰু আমাক কি কৈছে sum x to sum of their square is 169 square মানে কি হয় x square y square এনেকুৱা আমাক কি ক'লে sum of their square আমাৰ তাহাঁতৰ স্কয়াৰ ইলাম তাৰ পিছত তাহাঁতক যোগ কৰিম নগল দুটা বস্তু থাকে স্কয়াৰ অফ দেয়াৰ সাম ক'লে মানে কি সাম কৰিলাম তারপর গোটেটো স্কয়াৰ কৰিম স্কয়াৰ অফ সাম ক'লে কি কৰিম x plus y স্কয়াৰ কৰিম কিন্তু এটা কি ক'লে সাম অফ দেয়াৰ স্কয়াৰ ক'লে না এখানে x স্কয়াৰ plus y স্কয়াৰ বুজি পালা অলসো কি লিখিম x স্কয়াৰ plus y স্কয়াৰ equal to 169 এটো নাম্বার 2 আমাক এটা কি কৈছে then what is the sum of the number মানে কিমান xy ভ্যালুটো কি হয় এটো উলিয়াব লাগে হল এটা বহুতে কি কবা আগৰটো নিচিনা হে x ৰ ভ্যালু উলিয়াই পেলাই কৰিব যাব মানে প্ৰথমটো পা কি কবা x = 60/y কৰিব তেনেকে কৰিলে আমাৰ বহুত দীঘল হৈ যাব হল এটো আমি এটা ট্ৰিক ইউজ কৰিম মানে কি তোমালোকে যে xy দেখিছা x² y² দেখিছা এটা এটা ফৰ্মুলা বনাই নেকি we know that কি পাইছিল ফৰ্মুলাটা x + y হোল স্কয়াৰ কৰিলে কিমান হয় x² + 2xy + y² নহয় জানো
এই ফৰ্মুলা দিছে না x + y ফালে আছে আমাৰ ওলাই গ'ল ইজিলি হয়নে লিখিবা x + y হোল স্কয়াৰ x² + y² একেলগে লিখি দিয়া 2xy একেলগে লিখা x² কিমান হ'ব এইটো x + y হোল স্কয়াৰ x² y² কিমান আছিল 169 আৰু x ভ্যালু কি পাইছে 60 তালৈ কি আছে 2 ইনটু আছে 2 ইনটু 60 এ কিমান হ'ব x + y হোল স্কয়াৰ ইকুৱেল টু 169 + 120 তাহলে x + y হোল স্কয়াৰ ইকুৱেল কিমান হ'ব 289 মই তোমালোকে কি কৰিবা 1 ৰ পৰা 20 লৈকে স্কয়াৰবোৰ অলপ মনত থৈ দিবা হা বহুত ইজি হৈ যাব তেনেকৈ মোৰ মনত আছে 289 কিহৰ স্কয়াৰ হয় আমাৰ 17 ৰ স্কয়াৰ মোৰ মনত আছে হল তাৰ মানে কি হ'ব sum of the number equal to 17 sum উলিয়াব যে মানে কি যোগফল x + y নম্বৰ কিটা x ৰ y ধৰা আছিলে জানো এইটো ডাইৰেক্ট ওলাই গ'লে কিছানে আমি ইকুৱেশ্যনত থ্ৰো কৰিব লগা নহলে যে তোমাৰ x² y² ক'বাত দেখিবা আৰু xy দেখিবা না গম পাবা যে এনেকুৱা এটা ফৰ্মুলা আমাৰ ইউজ হ'ব যদি ইহঁতৰ ডিফাৰেন্স দিয়াতেন what is the difference of the number তেনেকৈ দিয়াতেন তেতিয়া আমি কি কৰিলো x - y হোল স্কয়াৰ ফৰ্মুলা উলিয়ালো হয় যদি ডিফাৰেন্স দিয়াতেন ডিফাৰেন্স দিলে আমি কি কৰিম x - y হোল স্কয়াৰ এইটো ফৰ্মুলা কি আছিল x² - 2xy + y² কিন্তু এটা আমাক কি সাম দিছে যে এখানে আমি কি কৰিম x + y হোল স্কয়াৰ লিখলো x² + 2xy + y² বুজি পালা এটো তোমালোকৰ সাম নিদিবল ডিফাৰেন্স দিব পাৰে তেতিয়া x - y হোল স্কয়াৰ দিব হল এনেকুৱা কোৱেশ্চন দিছে এখন যেটা বেলেগ টাইপৰ কোৱেশ্চন দেখিবা এইবোৰ ভালকে চাই থবা কাৰণ এইবোৰ কোৱেশ্চনে তোমালোকৰ আহিব পৰা চান্স বহুত থাকে কাৰণ ইজি কোৱেশ্চন সব তোমালোকে পাৰিবা আৰু যিবোৰ কমন কোৱেশ্চন প্ৰতিবাই দেখি আছা এইবোৰ কমন থাকে এখানে আনকমন কোৱেশ্চন কেতেবা দি দিয়ে এইবোৰ চাবা হদা হ'ব নেক্সট কোৱেশ্চন নেক্সট is find the square root of the perfect square made by multiplying 4050 with a least positive integer হৈ গল least positive integer কিহৰ লগত ইনটু কৰিলে এটো কি হ'ব আমাৰ এটা কি হ'ব স্কয়াৰ ৰুট হ'ব আৰু স্কয়াৰ টু লিয়াব লাগে তাৰ মানে কি হয় 4050 এটো কোনো এটা নম্বৰ বৰ্গ নহয় হৈ গল কোনো এটা স্কয়াৰ ৰুট নহয় স্কয়াৰ ৰুট মানে কি সাপোজ ধৰি লোৱা 169 এটো কি হয় 13 স্কয়াৰ হৈ গল 625 এটো কি হয় 25 হোল স্কয়াৰ হৈ গল তাৰ মানে 405 টো একো স্কয়াৰ নহয় হৈ গল এতিয়া মই খুদিছে যে এটা কি নম্বৰে তুমি ইনটু কৰিবা এটা নতুন সৰু নম্বৰ সবতকে কম কি হে ধৰি লোৱা 2 ইনটু কৰিলা 3 4 হৈ গল তেনেকে কিবা একদম সবতকে সৰু নম্বৰ এটা সৰু নম্বৰ তোমাৰ आंसर 6 ওলাব পাৰে মানে 5 4 একিটা 3 2 1 হেকিটা ইনটু কৰিলে নিমিলিব মানে হৈ গল কি নম্বৰ আমি ইনটু কৰাৰ পিছত এটা তোমাৰ কি ওলাব স্কয়াৰ ৰুট থকা নম্বৰ ওলাই যাব হৈ গল সাপোজ 169 দিলে আৰু হেটো আমি কি উলিয়াই দিব লাগে স্কয়াৰ ৰুট কিমান হয় উলিয়াই দিব লাগে এটো কৰিবলৈ আমি কেনে কৰিম এটো কোৱেশ্চন তোমালকে পাইছিলা ক্লাস 7 ত থাকোতে এইবোৰ কোৱেশ্চন লৈকে তোমালক আহিছে এখানে সদায় মন দিবা এটো কৰা টেকনিকটো কেনেকৈ আছে আমাৰ আমি উলিয়াম 4050 আমি এনেকৈ কৰিম 2 ৰে কৰিলে কিমান 2025 3 ৰে কৰিলে কিমান হ'ব 3 6 গুণ 18 3 7 গুণ 21 3 5 গুণ 15 3 ৰে কৰিলে 3 2 গুণ 6 তাৰপিছত 3 2 গুণ 6 3 5 গুণ 15 তাৰপিছত এটো 3 এ যাব নেকি যাব 3 এ কিমান হ'ব তোমাৰ 75 হৈ গল আকৌ 3 এ যাব নেকি 25 5 এ 5 হৈ গল এতিয়া মানে কি লিখব পাৰিম 4050 এটো আমি কি লিখব পাৰিম 2 into 3 into 3 into 3 into 3 into 5 into 5 হৈ গল এটা কি এটো আমাৰ যদি এনেকে ভাঙি চালো তেতিয়া আমাৰ কি হল এনেকুৱা লাল এতিয়া এটা বস্তু সদায় মন দিবা যেতিয়া তোমালকে ধৰি লোৱা 100 হয় 100 কি হয় 10 ৰ স্কয়াৰ হয় নহয় এটো যে তোমালকে কৰা কি হয় 50 2 ৰে কৰিলে 25 5 ৰে কৰিলে 5 এটো কিমান 2 into 2 into 5 into 5 হয় নহয়
এইটো এটা পেয়াৰ বনিলে এইটো এটা পেয়াৰ বনিলে এই দুটা পেয়াৰ এটা নমালো এইটো পেয়াৰ এটা নমালো এনচাৰ কিমান আমাৰ 10 এনেকৈ উলিয়াওঁ আমি স্কোৱাৰ ৰুট হয়নে এতিয়া এইটোত মিলিলে চোৱা 5 এটা বনিছে A3 দুটা এটা মিলে A3 দুটা মিলে এই 2টো বনিলে জানো নাই বনা নহয় তাৰমানে এই নম্বৰটোৰ লগত যদি আৰু এটা 2 থকাতেন কি হ'ব আমাৰ ধুনীয়াকৈ স্কোৱাৰত মিলি গ'লহেঁতেন হয়নে তেতিয়াহ'লে আমি লিষ্ট কি নম্বৰ ইনটু কৰিম 2 ৰে যদি আমি ইনটু কৰোঁ এটা কি হ'ব স্কোৱাৰ ৰুট থকা নম্বৰ ওলাই যাব হৈ গ'ল therefore list number to be multiplied by is কিমান হ'ব 2 therefore the number কিমান হ'ব 4050 এইটোক আমি কি কৰিম 2 ৰে ইনটু কৰিম 2 ৰে ইনটু কৰিলে আমাৰ আনসাৰ কিমান হ'ব 1800 হৈ গ'ল আমাৰ এটা কি কৰিব লাগে এই 1800 কি 8100 আমি কি লিখিব লাগে ৰুট 2 লিখি দিব লাগে তাৰমানে কি মানে এনেকৈ 2 ইনটু আৰু এটা কি হ'ব 2 আহিব না এইটো আহি গ'ল হয়নে কাৰণ ইয়াত 2 ইনটু কৈছো এই নম্বৰটো মানে কি আছিলে এইটো আছিলে হয়নে এইকাৰণে 3 ইনটু 3 ইনটু 3 ইনটু 3 ইনটু 5 ইনটু 5 এটা পেয়াৰ কি আহিলে 2 ইনটু 3 ইনটু 3 ইনটু 5 এইটো ইনটু কৰিলে কিমান হ'ব 5 15 45 90 আমাৰ এনসাৰ কিমান হ'ব আমাৰ 90 হৈ গ'ল এতিয়া যদি আমাক চোৱা এনসাৰ 90 আছে নে এনসাৰ বি হৈ গ'ল এতিয়া আমাক যদি কোৱেশ্চন সোধে লিষ্ট নাম্বাৰ কোনটো হয় লিষ্ট নাম্বাৰ যদি আমাক সোধে হৈ গ'ল আমাক যদি লিষ্ট পজিটিভ নাম্বাৰ কোনটো ইনটু কৰিব লাগিব তেনেকৈ যদি সোধে তেতিয়াহ'লে আমাৰ এনসাৰ 2 হ'ব কিন্তু আমাক কোৱেশ্চনত দিলে ফাইণ্ড দ্য স্কোৱাৰ ৰুটটো আমাৰ উলিয়াব লাগে হৈ গ'ল ইয়াত মানে লিষ্ট নম্বৰ যিটো হ'ব সেইটো আমি ইনটু কৰিলোঁ তেতিয়া আমাক কি ওলাই গ'ল এটা স্কোৱাৰ ৰুট নম্বৰ ওলাই গ'ল হয়নে এই নম্বৰটোৰ আমি কি কৰিলোঁ স্কোৱাৰ ৰুট উলিয়ালোঁ হৈ গ'ল এইটো বেলেগকৈ কৰি চাব দৰকাৰে নাই এইটোৰ লগত 2 ইনটু কৰিছিলে নাই কিন্তু 2 এটা এক্সট্ৰা বহাই দিলোঁ মই হৈ গ'ল চিম্পল নেক্সট কুৱেশ্যন নেক্সট কি আছে sum of 3 consecutive number consecutive multiple of 5 is 285 find the largest number হৈ গ'ল এটা consecutive number হয়নে ক্ৰমিক সংখ্যা বুলি কয় হৈ গ'ল ক্ৰমিক সংখ্যা বা consecutive number কি হয় let 3 consecutive number কেনেকৈ x plus 1 x plus 2 কিয় লিখিছোঁ চোৱা x মানে কি ধৰিলোঁ মই ধৰিলোঁ consecutive number মানে কি এটাৰ পিছত এটা যদি এটা 5 হয় তাৰ পিছৰ নম্বৰটো 6 তাৰ পিছৰ 7 এইকেইটা আমাৰ ক্ৰমিক সংখ্যা মানে consecutive number যেনেকৈ যে 10ৰ পৰা স্টাৰ্ট 10 নেক্সট কিমান 11 আৰু 12 তেনেকুৱা সাপোজ মই x ৰ ভ্যালু কি ধৰিলোঁ 5 ধৰিলোঁ নেক্সটটো কি আছিল x plus 1 তেলে কিমান হ'ব নেক্সটটো 5 plus 1 নেক্সট কিমান 5 plus 2 তাৰমানে 5 আৰু 6 আৰু 7 একেটা ওলালে এটা যদি x ৰ ভ্যালু মই 10 ধৰো কিমান লাগিব x plus 1 তাৰমানে 10 plus 1 আৰু কিমান 10 plus 2 আমাৰ 10 11 12 মিলিছে নাই মিলে মানে এইকাৰণে আমি এনেকৈ ধৰিব লাগিব কনজুগেটিভ নাম্বাৰ ধৰিলে সদায় ধৰিবা x plus 1 x plus 2 যদি কনজুগেটিভ অড নম্বৰ বা ইভেন নম্বৰ বুলি দিয়ে তেতিয়ালে গেপ কিমান হৈ যায় দুটা হৈ যায় না তেতিয়া কি লিখিবা x plus 2 x plus 4 তেনেকৈ যদি কনজুগেটিভ ইভেন বা কনজুগেটিভ অড বুলি দিয়ে হল আৰু এটা কি মাল্টিপল অফ 5 বুলি দিছে না তেলে মই বাই কোৱেশ্চন এনেকৈ লিখিব পাৰিম যে 5x plus 5 into x plus 1 plus 5 into x plus 2 equal to 285 কিয় লিখিলোঁ চোৱা কনজুগেটিভ মাল্টিপল অফ 5 কনজুগেটিভ যিকেইটা নম্বৰ আছিলে নহয় সেইকেইটা কিন্তু মাল্টিপল অফ 5ও হয় তাৰমানে 5ৰ গুণিতকো হয় গুণিতক মানে কি 5ৰে ইনটু কৰিব লাগিব ইমানে বুজি পালা তাৰমানে গুণিতক মানে কি ধৰি লওক 5 10 15 20 তো 5ৰ গুণিতক হয় না সাপোজ কনজুগেটিভ নম্বৰ কেইটা মই কি কৰিলোঁ 1 2 আৰু 3 দিলোঁ তেলে 5ৰ গুণিতক কিমান 5 গুণ 5 5 গুণ 10 5 3 গুণ 15 এইটো বস্তু ইয়াত কৈছে হৈ গ'ল এতিয়া আমি এইখিনি জাষ্ট কৰিলে হ'ব 5x এফালে কিমান হ'ব 5x plus 5 এফালে কিমান 5x plus 10 equal to 85
দেখেন 15x আৰু এইফালে 15 গ'লো 285 15x কিমান হ'ব 285 minus 15 তাহলে x হলো কিমান হ'ব 0 16 by 15 sorry 7 x হলো কিমান লাগিব কাটাতে কৰিলে কিমান হ'ব 18 হৈ গ'ল 18 ললে এতিয়া আমাক কোৱেশ্চন কৈছে ফাইন্ড দা লাৰ্জেষ্ট নাম্বাৰ এইটো তাৰ সবকে ডাঙৰ নম্বৰ কোনটো হ'ব এইটো কাৰণ সবকে ডাঙৰ এইটো হৈ আছে হয়নে therefore largest number হৈ গ'ল কিন্তু চোৱা আমাক লাৰ্জেষ্ট নাম্বাৰটো কিন্তু সুধিছে আমি ডাইৰেক্ট এইটোৱে লিখি দিব নোৱাৰো কাৰণ কেলে কনজিকিউটিভ মাল্টিপল অফ 5 কৈছে নে মাল্টিপল অফ 5 ৰ ক্ষেত্ৰত সবকে ডাঙৰ কোনটো হ'ব এইটো নম্বৰৰ লগত মই কি ক'ব লাগিব 5 ইনটু ক'ব লাগিব তাৰ মানে সবকে ডাঙৰ নম্বৰ কোনটো আমাৰ এইটো বুজি পালা 5 ইনটু x প্লাস 2 তাৰ মানে 5 ইনটু কিমান হ'ব 18 প্লাস 2 তেতিয়ালে কিমান হ'ব 5 into 20 equal to 100 বুজি পালা মই এইটো কেলে কৰিলো ওপৰটো x plus 2 কিয় নকৰিলো কাৰণ আমাক কোৱেশ্চনটোৱে দিছিলে নাম্বাৰ কিটা কি হয় মাল্টিপল অফ 5 হয় বুলি দিছিলে মাল্টিপল অফ 5 হলে নাম্বাৰটো কোনটো এই তিনটা নাম্বাৰে হ'ব এইটো হয়নে আৰু সবকে ডাঙৰ কোনটো হ'ব 5 into x plus 2 সেই কাৰণে কোৱেশ্চনটো ভালকে মন দিবা কোৱেশ্চনত চাবা তোমালোকৰ এই 20 এনসাৰটো থাকিব হ'ব next question next কি হলে the sum of two numbers is 90 if one of them exceeds the other by 16 হৈ গ'ল find both the numbers হয় না দুটা সংখ্যা যোগফল 90 দিছে এটা আনটোতকৈ কিমান 16 অতিক্ৰম কৰিছে তেনে 16 অতিক্ৰম কৰিছে মানে এটাতকৈ আনটো কিমান 16 বেছি তেতিয়ালে মই কৈছে নাম্বাৰ কিটা সংখ্যা দুটা বিচাৰিলা নাম্বাৰ কিটা কি হ'ব let one number be x therefore other number কিমান হ'ব x plus 16 হ'ব জানো কিয় কাৰণ আমাক ক'লে exceed the other by 16 যেটো নম্বৰ আছিল তাতকে 16 বেছি এটা নম্বৰ যদি 10 থাকে তা 16 বেছি লাগে 10 ৰ লগত মই 16 যোগ কৰি দিম জানো সেইটো বস্তুৱে কৈছে বুজি পালা ইয়াত বেছি বুলি নকয় অতিক্ৰম কৰা বা exceed বুলি দি দিয়ে হৈ গ'ল কেতিয়াবা তোমালোক গ্ৰেটাৰ বুলি দিব গ্ৰেটাৰ হলো 15 প্লাস কৰিম হৈ গ'ল এটা কি কইলা sum 90 তাৰ মানে যোগফল 90 তাহলে বাই কোৱেশ্চন কিমান হ'ব x plus 16 equal to 90 একদম ইজি কোৱেশ্চন 2x equal to কিমান হ'ব 90 minus 16 x equal to কিমান হ'ব 4 আৰু 7 2 x equal to কিমান হ'ব 37 হৈ গ'ল তেতিয়া মই কৈছো নাম্বাৰ কিটা কি হয় তেলে কি আছে 37 মানে 1 নম্বৰ কিমান 37 আদাৰ কিমান হ'ব 37 plus 16 কিমান হ'ব 53 মানে কিমান 37 আৰু 53 আছে না এৰিছো 53 আৰু 37 বুজি পালা একদম সিম্পল কোৱেশ্চন আছে এনেকুৱা কোৱেশ্চন তোমালোকক দি দিও নেক্সট কোৱেশ্চন এইটো তোমালোকৰ লাষ্ট কোৱেশ্চন চোৱা এইটো এটা সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন সিম্পল ইন্টাৰেষ্টৰ কোৱেশ্চন তোমালোকক দিয়ে সেইকাৰণে ভালকে মন দিবা আমাৰ কি ক'লে ইন হোৱাট টাইম কিমান সময়ত হৈ গ'ল 800 at 3% per annum produce the same interest as 6000 does in 15% does in 5 years at 4% simple interest হৈ গ'ল তাৰ মানে কিমান সময়ত হৈ গ'ল 8000 টকা 3% ৰ simple interest সমান হ'ব কিহৰ লগত 6000 টকাৰ 6000 টকা যেতিয়া মই 5 বছৰৰ কাৰণে 4% ইন্টাৰেষ্টত থম বুজি পালা আমাৰ টাইম কি হৈছে এইটো ক্ষেত্ৰত টাইম কিমান হ'ব হেতু সুধিছে আমাক এটো দিলে এটো সিম্পল ইন্টাৰেষ্ট কি হ'ব ইয়াৰ সিম্পল ইন্টাৰেষ্টৰ লগত সমান হ'ব এটো কি হয় তোমাৰ এটো কিমান দিছে 6000 টকা মানে 5 বছৰ 4% যিমান সিম্পল ইন্টাৰেষ্ট হ'ব এটো মানে আগৰটো লগত কি হয় সমান বুলি কৈছে হৈ গ'ল তাৰমানে তেলে কি ইয়াপা সিম্পল ইন্টাৰেষ্ট উলিয়াই পেলাই মিয়াত বহাইলে হৈ যাব
হল এটা সিম্পল ইন্টারেস্টৰ ফৰ্মুলা কি হয় সিম্পল ইন্টারেস্ট মানে কি হয় প্ৰিন্সিপাল ইনটু ৰেট অফ ইন্টারেস্ট ইনটু টাইম ডিভাইডেড বাই 100 PRT ডিভাইডেড বাই 100 P মানে প্ৰিন্সিপাল হৈ গ'ল R মানে তোমাৰ ৰেট অফ ইন্টারেস্ট আৰু T মানে টাইম হৈ গ'ল এটা সেকেন্ড ক্ষেত্ৰত আমি উলিয়াম সেকেন্ড কেছৰ ক্ষেত্ৰত কি হ'ব SI টো উলিয়াম আমি SI প্ৰিন্সিপাল কিমান হ'ব 6000 rate of interest 4% और time 5 divided by 100 এইটো গ'ল তেলে SI ভ্যালু কিমান হ'ব 20,1200 টকা এই ইন্টারেস্ট কি হ'ব ইয়াৰ লগত সমান হ'ব হৈ গ'ল সেম ইন্টারেস্ট কৈছে নাই মানে ইয়াৰ সিম্পল ইন্টারেস্ট যিমান হ'ব ইয়াৰ সিম্পল ইন্টারেস্ট হে একেই হ'ব তেলে ফাৰ্স্ট কেছ প্ৰথম কেছটোত আমি কি হ'ব হৈ গ'ল SI equal to একেটাই হয়নে PRT by 100 হৈ গ'ল ইয়াত SI কি হ'ব সমান কাৰণে ইয়াৰ SI টো ইয়াত আহিব ইয়াত প্ৰিন্সিপাল কিমান আছিল 8000 টকা ৰেট অফ ইন্টারেস্ট কিমান দি থোৱা আছিল 3% আৰু টাইম কিমান ল'ব লাগে উলিয়াব লাগে টি লিখি থৈ দিয়া হৈ গ'ল টাইম ইকুৱেল কিমান হ'ব 1200 100 তলত আছিল ওপৰলৈ গ'ল 8000 ইয়াত আহিব 3 ইয়াত আহিব এইটো গ'ল এইটো গ'ল 3 এ কিমান পাই গ'ল 4 বাই 3 কিমান পাই গ'ল 5 তাৰমানে টাইম কিমান লাগি গ'ল 5 years একদম বুজিছে ন তোমালোকক অকল সিম্পল ইন্টারেস্ট উলিয়াও বুলি কৈ পেলাই কোৱেশ্চন দি নিদিয়ে তোমালোকক এনেকৈ অকণমান ঘূৰাই পকাই পেলাই কোৱেশ্চন দিব সেইকাৰণে এইবোৰ কোৱেশ্চন চাই যাবা সিম্পল ইন্টারেস্টৰ তোমালোকৰ আহে কোৱেশ্চন এই সিম্পল ইন্টারেস্ট কিয় উলিয়ালো মই সেম কৰিলো কাৰণ দুটা কি আছে সিম্পল ইন্টারেস্ট সেম বুলি কৈছিল হয়নে সেম বুলি কৈছিল সেইকাৰণে আমি কৰিলো ইয়াত উলিয়াই ললো বুজি পালা তাহলে আজিলৈ তোমালোকৰ ইমানখিনি কোৱেশ্চন আছিলে এইখিনি ভালকৈ চাবা নেক্সট সেটত মই আৰু বেলেগ কোৱেশ্চন আনিম লগতে আৰু কিবা বুজি নাপালে মোক কমেণ্টত সুধিবা আৰু যদি ক্লাছটো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা লগৰবোৰৰ মাজত শ্বেয়াৰ কৰি দিবা মই আগতো ভিডিঅ' দি থৈছোঁ তোমালোকৰ সেট 1 সেট 2 যোনে চোৱা নাই সেইখিনি একবাৰ চাই ল'বা আৰু তাতো যদি কিবা প্ৰব্লেম হয় মোক কুৱেশ্যনটো কৈ দিবা যে ছাৰ সেট 1 ৰ আমুকটো কুৱেশ্যন বুজি পোৱা নাই সেই ভিডিঅ'টো তলতে কমেণ্ট দি দিবা যে এইটো কুৱেশ্যন বুজি পোৱা নাই মই বুজাই দিম হ'ব আৰু তোমালোকক মই চেপ্টাৰ ৱাইজ আনিম তোমালোকৰ মই বৰ্তমান কি কৰি আছোঁ যে গোটেইখিনি কুৱেশ্যন এনেকৈ দি আছোঁ তোমালোকৰ জুলাই মাজৰ পৰা মই কি কৰিম চেপ্টাৰ ৱাইজ টপিক ৱাইজ পূৰা আনিম আৰু আমুকটো যেনে চিম্পল ইণ্টাৰেষ্টৰ পৰা এটা তেনেকুৱা নিচিনাকৈ তাৰপিছত পাৰ্চেণ্টেজৰ পৰা কুৱেশ্যনখিনি তেনেকৈ মিলাই আনিম সেইখিনি কুৱেশ্যন তোমালোকে ভালকৈ চাবা যি বুজি নোপোৱা মোক সুধিবা হ'ব আৰু লগতে বেলেগ চ'ৰ্চৰ পৰা তোমালোকে পোৱা এনেকুৱা মেথছ পোৱা ৰিজনিং পোৱা জিকে যি পোৱা চব চাই যাবা কাৰণ এক্সামত কি আহে আমি গম নাপাওঁ চব ফালৰ পৰা প্ৰিপেৰেশ্যন কৰিলে আমি পাৰিম আৰু এতিয়াৰ পৰা পঢ়া ভালকৈ আৰম্ভ কৰি দিয়া কাৰণ তোমালোকৰ ইলেকশ্যন খতম হৈ গ'ল এতিয়া তোমালোকৰ মেবি চাগে ছেপ্টেম্বৰ অক্টোবৰ ভিতৰতে এক্সাম হৈ যাব আৰু এক্সামৰ খুব বেছি 10-15 দিন আগতে তোমালোকৰ এডমিট দিব এডমিটখন অহাৰ লগে লগে তোমালোকৰ টাইম নোপোৱা সেইকাৰণে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি যাম ভালকৈ হ'ব কাৰোবাৰ কিবা ডাউট থাকিলে মোক ক'বা আৰু মই তোমালোকৰ চেপ্টাৰ ৱাইজ হিচাপে গুগল ড্ৰাইভত তোমালোকৰ কুৱেশ্যন চেপ্টাৰ ৱাইজ হিচাপে ভিডিঅ' শ্বেয়াৰ কৰোঁ সেইটো কোনোবাই যদি ল'ব বিচাৰে মোক ক'বা সেইটো মই তোমালোকক প্ৰভাইড কৰিব পাৰিম হ'ব তেন্তে আজিলৈ ইমানখিনি আছিলে নেক্সট তোমালোকক মই ৰিজনিঙৰ এতিয়ালৈকে অনা নাই ৰিজনিঙৰ ছেট হিচাপেও তোমালোকৰ কিছুমান কুৱেশ্যন আনিম আৰু লগতে জিকে তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছ বা তেনেকুৱা নিচিনাকৈ যদি ষ্টেটিক জিকে থাকে তাৰ কুৱেশ্যনো মই আনিম সেইখিনি তোমালোকে ভালকৈ চাবা হ'ব তেন্তে আজিলৈ তোমালোকৰ ইমানখিনি ক্লাছটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু যাক পাৰা শ্বেয়াৰ কৰিবা আৰু ঠিক আছে